নমস্কাৰ, মই ৰুবুলে অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। মোৰ ভিডিঅ'বিলাকত প্ৰায় আপোনালোকে জাতিলাও খেতিৰ বিষয়ে দেখিবলৈ পায়। যিহেতু মই জাতিলাও খেতিটো প্ৰতি বছৰে কৰোঁ আৰু ইয়াত বহুত উৎপাদন হয় আৰু ইয়াৰ পৰা আমাৰ লাভো হয়। সেইকাৰণে কোনটো সময়ত জাতিলাও খেতি কৰিব লাগে আৰু কেনেকৈ কৰিব লাগে তাৰ বিষয়ত মই কেইবাটাও ভিডিঅ' দিয়া আপোনালোকে মোৰ চেনেলটোত পাইছে। আৰু আজি যিহেতু মোৰ জাতিলাও গছখিনি ইয়াৰ তললৈ আহি খুব ভাল লাগিলে, সেইটো কাৰণে এটা আপোনালোকলৈ ভিডিঅ' প্ৰস্তুত কৰিছোঁ। এতিয়া আপোনালোকে যদি জাতিলাওখিনি চাই দেখিব কিমান ধুনীয়াকৈ বগাইছে। আৰু এইটো সময়ত যদি আমাৰ জাতিলাও এনেকৈ লাগে আৰু বজাৰত লোকেল জাতিলাও যদি এতিয়া উলিয়াব পাৰে, খুব এটা ভাল দাম পাব। আৰু আমাৰ ভাদ মাহৰ শেষৰ ফালৰ পৰা আমাৰ অসমৰ এতিয়া মাটিত যিবিলাক এতিয়া শাক পাচলি বিশেষকৈ জাতিলাও হয়, জাতিলাও ভাদ মাহৰ শেষৰ পৰা আমাৰ জাতিলাওবিলাক খাবলৈও সোৱাদ হয়। আজিৰ ভিডিঅ'টোত মই জাতিলাও খেতি কেনেকৈ কৰিব লাগে তাকে থুলমূলকৈ দুই এষাৰ ক'বলৈ লৈছোঁ। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে নিশ্চয় যদি জাতিলাও খেতি কৰিম বুলি ভাবিছে ইয়াৰ পৰা নিশ্চয় উপকৃত হ'ব। তেন্তে হওক ভিডিঅ'টো আৰম্ভ কৰোঁ। জাতিলাও খেতি কৰিবলৈ মই প্ৰথমতে যেতিয়া আৰম্ভ কৰিছিলোঁ, ইজোপা জাতিলাও গছৰ পৰা সিজোপা জাতিলাও গছলৈ 10 ফুট 12 ফুট এনেকৈ ব্যৱধান ৰাখিছিলোঁ। আৰু এতিয়াও সেনেকৈয়ে কৰি আছোঁ। ইয়াৰ পৰা সেইজোপা জাতিলাও গছলৈ 12 ফুট 13 ফুটমান হ'ব। জাতিলাও গছ আমি যদি ভালকৈ এইখিনি মেহনত কৰোঁ, তেতিয়া যিমান সেৰেঙাকৈ দিম সিমানেই জাতিলাও আমাৰ বহুত দিনলৈ লাগে আৰু উৎপাদন বেছিকৈ হয়। জাতিলাও খেতিটো পৰাপক্ষত আহাৰ মাহত আপোনালোকে যদি লগায়, তেতিয়া নিশ্চয় এতিয়া ভাদ মাহৰ শেষলৈ আপোনালোকে বজাৰত বিক্ৰী কৰিব পাৰিব। এইটো এটা ভাল সময়। ভাদ মাহৰ শেষৰ পৰা আপোনালোকৰ জাতিলাও লাগিলে মতে আহিন মাহত আপোনালোকে যদি বজাৰলৈ জাতিলাও নিয়ে, এনেকৈ ভালকৈ জাতিলাও লোকেল জাতিলাও যদি আপোনালোকে বজাৰত উলিয়াব পাৰে, এটা ভাল ধুনীয়া দাম পাব। আমাৰ এই কথাটো এইকাৰণে ক'বলগীয়া হৈছে, যিসকল খেতিয়ক আমি বজাৰত যেতিয়া বস্তুবিলাক উৎপাদন কৰি বজাৰত বিক্ৰী কৰিবলৈ যাওঁ, তেতিয়া আমাৰ যেতিয়া বজাৰত বস্তুবিলাক বিক্ৰী নহয়, আমাৰ খেতিয়কসকলৰ বহুত লোকচান হোৱাই, কিন্তু মনো বহুত বেয়া হয় আৰু খেতি কৰিবলৈ মন নাযায়। আৰু যদি আমি খেতি নকৰোঁ, তেতিয়াহ'লে আমাৰ নিশ্চয় মানুহবিলাকে খাবলৈ পোৱাটো অসম্ভৱ। পৃথিৱীত সকলো মানুহে সকলো কাম কৰিছে, আমি কৃষিক আমাৰ জীৱিকা হিচাপে বাছি লৈছোঁ। সেইকাৰণে আমি যিটো কাম কৰিছোঁ ভালকৈ কৰিব লাগে। এই খেতি কৰিলে আমি যিখিনি বস্তু ইয়াত উৎপাদন কৰিছোঁ, এইখিনি যাতে এজন মানুহে খাই এটা সুস্বাস্থ্য গঢ়িব পাৰে, তাৰ ওপৰতো আমি গুৰুত্ব দিব লাগে। বিশেষকৈ আমি জাতিলাও খেতি কৰিছোঁ, ইয়াত অকল উৎপাদন আমাৰ বঢ়াটোৱে আমাৰ মুখ্য উদ্দেশ্য হ'ব নালাগে। সেইকাৰণে মই এটা আপোনাক ভাল উপায় দিছোঁ। জাতিলাও গছজোপাত মোৰ এইখিনি গছত যিহেতু বহুত জাতিলাও আপোনালোকে দেখিবলৈ পাইছে, মোবাইলটোত যদিও সকলো মই দেখুৱাব পৰা নাই, তথাপিও দুই এটা আপোনালোকক সংক্ষেপে দেখুৱাইছোঁ। এনেকৈ যদি আপোনালোকে জাতিলাও গছজোপা গঢ়িম বুলি ভাবিছে, তেতিয়াহ'লে জাতিলাও পুলি এটা বা দুটা এটা খুলিত দিব। মই প্ৰথমতে 3টা 4টা দি আৰম্ভ কৰিছিলোঁ। যেতিয়া গছজোপা বাঢ়ি যায়, ইয়াত আমি যিখিনি সাৰ জাবৰ দিওঁ, সেইখিনি 3জোপা 4জোপা গছৰ কাৰণে কম হয়। আৰু যেতিয়া মই এনেকৈ কথাবিলাক উপলব্ধি কৰি এতিয়া গছবিলাক এনেকৈ সেৰেঙাকৈ এজোপা এজোপা দিছোঁ,
ইয়াত আগতে 3জোপা গছে যিমানখিনি ইয়াৰ গছ ডালপাত হৈছিলে, এতিয়া এজোপা গছেই সিমানখিনি আগুৰি লৈছে। ইয়াত আপোনালোকে চাওক, ইয়াতো এডাল আছে, এইফালে ইয়াতো এডাল আছে। ইয়াতো এডালে আছে। এনেকৈ প্ৰতিটো খুলিতে এজোপা এজোপা গছ আছে। সেইকাৰণে গছবিলাক বগাবলৈ সুবিধা হৈছে। ইয়াত কি কৰিছোঁ, যেতিয়া গছজোপা 12 ফুটমান ওপৰলৈ বগাইছে, তেতিয়া মই ইয়াৰ 2 হাতমান আঁতৰত এনেকৈ ঘূৰণীয়াকৈ এটা গাঁত খান্দিছোঁ, যিটো গাঁত বহল 1 হাতমান হ'ব আৰু দ 2 হাতমান হ'ব। সেনেকুৱা গাঁত এটা খান্দি ইয়াত কেৱল ব্ৰইলাৰ গু এনেকৈ দি পুতি দিছোঁ। আপোনালোকে ব্ৰইলাৰ গুও দিব পাৰে আৰু শুকান গোবৰ দিব পাৰে। দুইটা মিক্স কৰি যদি এনেকৈ দিয়ে, আপোনালোকে গছজোপা যেতিয়া বগাব, তেতিয়া আপোনালোকে আচৰিত খাব। কিমান বগাইছে মানে। আৰু জাতিলাও গছত যিমান বগাব সিমানেই লাগিব। মানুহে ভাবে জাতিলাও গছজোপা বগাইছে কিন্তু লগা নাই কিয়। যেতিয়া জাতিলাও গছজোপা খুব বগাব, তেতিয়া আপোনালোকে যদি এনেকৈ চাৰিওফালে বহলাই এনেকৈ চাংখন বহলাই দিয়ে, তেতিয়া গছৰ ডালবিলাক এনেকুৱা আগবিলাক বাঢ়ি যাব আৰু এনেকৈ জাতিলাও লাগিব। আৰু আগবিলাক যদি বগাবলৈ এনেকৈ সুবিধা নাপায়, এনেকৈ এটা সুন্দৰ এনেকুৱা খুব সুস্থ আগ হ'লেও 10-12 দিনৰ পিছত এইবিলাক মজুৰা পৰি যাব আৰু গছজোপা চমকি যাব। আপোনালোকে যদি এতিয়াও জাতিলাও ৰুম বুলি ভাবিছে, নিশ্চয় ৰুব পাৰে। এতিয়া আপোনালোকে ব্যৱসায়িক ভিত্তিত যদি কৰিম বুলি ভাবিছে, আপোনালোকে বজাৰৰ পৰা বা নাৰ্চাৰীৰ পৰা পুলি আনিব। তেতিয়া 15-20 দিন আগবাঢ়ি যাব। আৰু যদি ঘৰত খাম বুলি ভাবিছে, তেতিয়াহ'লে দোকানৰ পৰা গুটি আনি ৰোপণ কৰিলেও হ'ব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।